তিতাবৰৰ এক দম্পতীৰ প্ৰচেষ্টাই মেলি দিছে গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তাৰ দুৱাৰ। তিতাবৰ নগৰৰ পৰা 3 কিলোমিটাৰ নিলগত নতুন মাটি গোহাঁইজানত গ্ৰাম্য পৰ্যটনক আকৰ্ষণ কৰিব পৰাকৈ পৰ্যটকসকলক আকৰ্ষণ কৰিব পৰাকৈ এক পৰিৱেশ সৃষ্টি কৰিছে। মই সতীৰ্থৰ জৰিয়তে গোটেই পৰিৱেশটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আধুনিকতাৰ ধামখুমীয়াৰ পৰা আঁতৰি অতীজৰ যি নিভাঁজ যি ছবিখন, সেই ছবিখন ইয়াত তেখেতলোকে দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম তাৰ সমান্তৰালভাৱে যিটো মনোমোহা যি দৃশ্য, সেই দৃশ্যটো দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়ালৈ আপোনালোক অহাৰ পিছত কিছু সময়ৰ কাৰণে আপুনি যান্ত্ৰিকতাৰ যি জীৱন, সেই জীৱন পাহৰি এক নিভাঁজ গাঁৱলীয়া পৰিৱেশৰ যি সোৱাদ, যি মাদকতা, সেই লাভ কৰিব পাৰিব। আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু ইয়াত দুইগৰাকী আছে। আপোনালোকৰ খুব এটা সুন্দৰ প্ৰচেষ্টা আৰু গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত এক গুৰুত্ব ভূমিকা আপোনালোকে লৈছে, যিহেতু গ্ৰাম্য পৰ্যটনৰ লগতে গ্ৰাম্য অৰ্থনীতিও জড়িত হৈ আছে। মনলৈ কেনেধৰণে আহিল আচলতে ভাৱটো? ইয়াত মনলৈ অহা বহুত কিছুমান কথা আছে। প্ৰথমে মই যিহেতু টুৰিজিম মেনেজমেণ্ট কৰিছিলোঁ তেজপুৰ ইউনিভাৰ্চিটি, তাৰপিছৰ পৰা মোৰ এমাহ চাকৰিও কৰিলোঁ, সেইটো প্ৰাইভেট ছেক্টৰত। তাৰপিছত মনলৈ আছিলে অলপ সম্পত্তি গোটাই থৈ গৈছিলে দেউতাই, ভাবিলোঁ ইয়াতে কিবা এটা কৰিব পাৰি। সেই অকণমান লাহে ধীৰে আগবাঢ়ি গৈ আছোঁ। তাৰপিছত ভাবিলোঁ অকণমান 2-এজন আনএমপ্লয়মেণ্ট মানুহক চাকৰি দিব পাৰোঁ ইয়াৰ যোগেদি। সেই তেনেকৈ কৰি গৈ যাওঁতে এই পৰ্যায় পালোঁহি নিয়াৰ এবাউট 3 বছৰৰ পিছত। প্ৰায় 3টা বছৰ আৰু খুব সুন্দৰভাৱে প্ৰতিটো বস্তু আপোনালোকে পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ আপোনালোকে বনাইছে। এই খুব ধুনীয়া এটা প্লেনিং লৈ বনাইছে। হয়, বনাইছোঁ আৰু ইয়াৰ অকণমান অনুপ্ৰেৰণাও পাইছোঁ। আমি অকণ জেগা ফুৰিলোঁ, তাৰ পৰাও অকণমান যেনেকৈ মই ক'ব বিচাৰোঁ কনকা ভিলেজ ৰেজৰ্ট, তাৰ পৰাও অকণমান অনুপ্ৰেৰণা পালোঁ কি বস্তু কি ধৰণে ৰাখিলে মানুহে ইয়ালৈ আহিব। তাৰপিছত ইয়াৰ সৌন্দৰ্য সাধাৰণতে আমি অকণমান থলুৱা বস্তু লৈ পেলাই অকণমান মানুহক আকৰ্ষিত কৰিম, তেনেকৈয়ে অকণ আগবাঢ়ি গৈ আছোঁ। খুব সুন্দৰ প্ৰচেষ্টা। আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু আমাৰ সৈতে দুইগৰাকী আছে। কি ক'ব আচলতে? খুব সুন্দৰভাৱে আপোনালোকে কামখিনি কৰি উলিয়াইছে, পৰ্যটকক আকৰ্ষণ কৰিবৰ কাৰণে খুব সুন্দৰ প্ৰচেষ্টা লৈছে। কম মানে মই এওঁৰ যিটো সপোন, সেই সপোনটোৰ লগত যাতে তেওঁ আগবাঢ়ি যাব পাৰে বা এই পৰ্যটনটো গ্ৰাম্য পৰ্যটনৰ দিশত আমি যাতে আমাৰ ফালৰ পৰা যিমানটো কৰিব পাৰোঁ সেইটো কৰিছোঁ আৰু বাকী এওঁৰ সপোনটো যাতে পূৰা হয়, সফল হয়, তাৰ কাৰণে চেষ্টা কৰি গৈছোঁ। সুন্দৰ মন্তব্য আচলতে, খুব সুন্দৰ মন্তব্য। তেখেতে কৈছে যে এখেতৰ সপোনটো যাতে সফল হয়, তাৰ প্ৰচেষ্টাত তেখেতো সমভাগী হৈছে। যিহেতু এতিয়া বনভোজৰো বতৰ, বনভোজৰ দলসমূহ ইয়ালৈ আমি ভাবিছোঁ এতিয়া 25 তাৰিখে ইয়াৰ এটা ফৰ্মেল অপেনিং আছে, সকলোকে তাৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ। বনভোজ দলসমূহ আহিলে কি কি সুবিধা পাব? সুবিধা মানে আমাৰ নিজৰ ফালৰ পৰা আমি এইটো ৰান্ধনিৰ কাৰণে কৰিছোঁ, সেইটো হ'ব, খোৱা বোৱা হ'ব। ইয়াত পোৱাৰ ক্ষেত্ৰত আমি যিমানখিনি ভাবিছোঁ গ্ৰাম্য মানে এখন ধৰা গ্ৰাম্য মানে গাঁৱলৈ গ'লে আমি যিমানবোৰ বস্তু পোৱা যায় বা যেনেকুৱা ধৰণৰ বস্তু দেখা যায় তেনেকুৱা ধৰণৰ কিছুমান বস্তু ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু থলুৱা খাদ্যৰ যদি ইয়াত পোৱা হেৰি হ'ব। আমাৰ ইয়াত ফিচাৰীও আছে লগতে নিজৰে। এই ফিচাৰীতে মাছ মৰাৰো সুবিধা আমি দিব পাৰিম বুলি ভাবিছোঁ, বৰশীৰ যোগেদি বৰশী বাই। আৰু বহুত আচলতে তেনেধৰণৰ পৰ্যটকক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত আচলতে কোনো ধৰণৰ কমি তেওঁলোকে ৰাখিব চেষ্টা কৰা নাই। আৰু মাছ মৰাৰ পৰা আদি কৰি ইয়াত যিসমূহ বনভোজৰ দল আহিব, সেই বনভোজৰ দলসমূহক আদৰাৰ পৰা তেখেতলোকৰ সম্পূৰ্ণ ইয়াৰ যি ব্যৱস্থা, খোৱাৰ পৰা সকলো ব্যৱস্থা ইতিমধ্যে তেখেতলোকে কৰাৰ যি প্ৰচেষ্টা কৰিছে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে এহাল দম্পতী তিতাবৰৰ যি গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত আচলতে আধুনিকতাৰ ধামখুমীয়াত একাংশ লোক হেৰাই গৈছে বুলি ক'ব লাগিব। সেই হেৰাই যোৱাৰ সমান্তৰালভাৱে প্ৰকৃতিৰ এক মনোৰম পৰিৱেশ নগা পাহাৰৰ দাঁতিতে চামগুৰি নতুন মাটি গোহাঁইজানত তেখেতলোকে গঢ় দিছে গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তাৰ এক পৰিৱেশ।